নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতি জয়তে। যোৱা এপিছ'ডো দৰাচলতে একজন ছাবস্ক্ৰাইবাৰৰ বিশেষ অনুৰোধত কথাখিনি কৈছিলোঁ। তো আজি যিটো বিষয় লৈ আলোচনা কৰিবলৈ গৈ আছোঁ, এয়া মানে অসমৰ একজন প্ৰখ্যাত সংবাদ জগতৰ ব্যক্তিত্ব আৰু তেখেতৰ নামটো ল'বলৈ খোজা নাই, আপোনালোকে এনেই গম পাব। তেখেত বৰ দুখ প্ৰকাশ কৰি মোক কৈছে, যিহেতু তেওঁ সংবাদ জগতৰ লগত তেনেকৈ এতিয়া জড়িত নহয়, বেলেগ পলিটিকেল লাইনতে আছে বাৰু, সেইটো বেলেগ কথা। কিন্তু তেওঁ কনচাৰ্ণ দেখুৱাইছে, যেনেকৈ মই চিন্তিত সেই বিষয়বিলাক লৈ, যিবিলাক বস্তু টিভি স্ক্ৰীণত যিবিলাক মেইন ষ্ট্ৰীম মিডিয়া আছে, ইলেক্ট্ৰনিক্স মিডিয়া, য'ত এইবিলাক লৈ চৰ্চা হোৱা দৰকাৰ, তাত সেই বস্তুবিলাকৰ প্ৰাধান্য পোৱা নাই আৰু কিছু এনেই টাইম পাছৰ কাৰণে কিছু কিছু বস্তু প্ৰাধান্য দিছে। এইটো যে এনেকুৱা নহয় যে একেবাৰে আননয়িংলি কিবা কৰিছে, নহয়। এইটো এজ পাৰ প্লেনিং মতে হৈ আছে কথাটো। চৰকাৰৰ প্ৰেছাৰ অমুক তমুক যি নহওক বাৰু, আপোনালোকে যেতিয়া নিউজ পেপাৰ চলাইছে, টিভি চেনেল চলাই আছে, গতিকে এইটো এটা আপোনালোকৰ সামাজিক দায়িত্ব। সকলো ছাইড সমাজৰ যিবিলাক কাৰবাৰ হৈ আছে, খেলিমেলি হৈ আছে, সকলো ছাইড দাঙি ধৰাটো আপোনালোকৰ দায়িত্ব। তো যি নহওক, সেই বিষয়টো তেনেকৈ হাইলাইট হোৱা নাই বুলি মোৰো চকুত পৰা নাই, আৰু তেখেতে কোৱা মতে সেইটো হোৱা নাই। তো মোক ক'লে যে ৰঞ্জন, আপুনি এই বিষয়টো আলোচনা কৰা দৰকাৰ। তো গতিকে তাৰে কথা আমি আজি পাতিবলৈ ওলাইছোঁ। আৰু আকৌ পুনৰবাৰ আবেদন যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, কাৰণ এতিয়ালৈকে ছাবস্ক্ৰিপশ্যনটো ফ্ৰী হৈ আছে। কোনো ঠিক নাই, আমি কোন ৰজাৰ দেশত আছোঁ আপোনালোকে চবেই জানে। কালিৰ পৰা ছাবস্ক্ৰিপশ্যন চাৰ্জেবল কৰি দিব, বিপদ হ'ব। গতিকে এই সুযোগটোৰ সদব্যৱহাৰ কৰক, যিহেতু ফ্ৰী, সেইটো লওক। আৰু আমি অদৰকাৰী কথা নাপাতোঁ, আৰু দৰকাৰী কথাই পাতোঁ। সেইকাৰণে সজাগ মানুহ আৰু বেছিকৈ আমাৰ ছাবস্ক্ৰিপশ্যনটো লোৱা দৰকাৰ, কাৰণ আমি নোবেল কজৰ কাৰণে কাম কৰি আছোঁ। অলপতে পেপাৰত আপোনালোকে চাব, এটা নিউজ ওলাইছে দেই, যে আৰক্ষীৰ উচ্চ বিষয়াবিলাক তেওঁলোকে প্ৰেছ মিট কৰি আছে। প্ৰেছ মিটত আজিকালি আৰক্ষীয়েও প্ৰেছ মিট কৰে, কৰা উচিত অৱশ্যে। তেওঁলোকে কৈ আছে যে RSS আৰু হিন্দুত্ববাদীসকলৰ ওপৰত টাৰ্গেট কৰি আছে জেহাদীসকল। তো এইটো এই জেহাদীক একদম পূৰা বুলডোজাৰে শেষ কৰি দিয়াৰ কাৰণে এটা তেওঁলোকৰ চলি আছে, অপাৰেশ্যন চলি আছে। একজেক্ট টাৰ্মটো মোৰ মনত নাই, তেওঁলোকতো প্ৰতিদিনে কিবা কিবি টাৰ্ম ওলাই থাকে বাৰু। তো সেই জেহাদীৰ তাৰ ওপৰত চকু, হিন্দুত্ববাদী আৰু RSS ক'ৰ পৰা ইনফৰমেশ্যন আহে, কি আহে ঠিক নাই। যেনেকৈ বিজেপিৰ সভাপতি JP নাড্ডা একবাৰ নিৰ্বাচনী সভাত কৈ দিলে যে এই মাত্ৰ আমাৰ হাতত আহি পাইছে ৰিপৰ্ট এটা, এনেই কাগজ এটা দেখুৱাই থাকে যে আক্ৰমণ বাংলাদেশী সোমাই আছে, তমুক কিবা কিবি, কিন্তু খুব কাৰ চহী আছে, কোন ইনস্পেক্টৰৰ চহী আছে, কি আছে, এইবিলাক নাই। তো যি নহওক, এজ এ পাৰ্ট অফ ৰুটিন জব, অসমৰ আৰক্ষী বিষয়াসকলেও তেনেকুৱা এটা প্ৰেছ মিট অলপতে গুৱাহাটীত কৰিছে। এইটো মই দেখিছোঁ বাৰু। ডেফিনেটলি এইটো হিন্দুত্ববাদী বা এনেই কোনো সাধাৰণ মানুহৰ ওপৰত জেহাদী বুলি নহয়, যিকোনো ধৰণৰ আক্ৰমণী গৰিহণাযোগ্য, এইটো কোনো পৰ্যায়ত। আৰু পুলিচ চোৱা চিতা কৰাটো ভাল। আৰু গুৱাহাটীতো এতিয়া স্মাৰ্ট চিটি হয়নে নহয়? স্মাৰ্ট চিটিটো গোটেই গুৱাহাটীত স্মাৰ্ট পুলিচ। অসমত কিমান স্মাৰ্ট পুলিচ আছে নাজানো, কিন্তু স্মাৰ্ট চিটিতো এটলিষ্ট স্মাৰ্ট পুলিচ আছে। গুৱাহাটী মহানগৰীৰ গড়চুক থানা অন্তৰ্গত, তাতে এটা ঘটনা, একজন নহয়, দুজন নহয়, 9জনকে নৰপিচাচে এজনী ছোৱালীৰ লগত বলৎকাৰ কৰিলে, গেং ৰেপ বুলি যাক কোৱা হয়। আৰু সেই নিউজটো অলপ ক'ৰবাত ওলাইছে, আৰু দেখা গৈছে এই নিউজটোক ছোৱালীজনীক তাৰপিছত উলংঘ কৰি
সেই ভিডিঅ' মানে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। ভাইৰেল কৰাৰ পিছতহে আমাৰ স্মাৰ্ট পুলিচ স্মাৰ্ট হ'ল, তাৰ ওপৰতে কিবা কিবি একশ্যন হৈছে আৰু গড়চুক থানাৰ অন্তৰ্গত এইটো ইনফৰমেশ্যন মতে সেইটো। আৰু সুপ্ৰিম কোৰ্টৰ যেহেতু ভাৰ্ডিক্ট আছে, সেইকাৰণে আমি ছোৱালীজনীৰ নাম ক'বলৈ খোজা নাই, কোন ধৰ্মৰ সেইটো ক'বলৈ খোজা নাই, কিন্তু ইয়াত ধৰ্মৰ কথাটো আহিব। সাধাৰণতে যেতিয়া কিবা এই ধৰণৰ সামাজিক মানে দুষ্কৰ্ম হয়, মানে সদায় মানে টাৰ্গেট কৰি লোৱা হয় যে মুছলমান। তো মই নিউজখন খুব ভালকৈ চালি জাৰি পঢ়িলোঁ, দেখিলোঁ যে মানে কোন হুছেইন, কোন আহমেদ, কোনবা আছে, কেইজন হুছেইন আছে, কেইজন আহমেদ আছে। বেয়া নাপাব দেই যিসকলে হুছেইন বা আহমেদ লিখে, যিহেতু এটা মাৰ্ক হৈ গৈছে ন এতিয়া। তো মই চালোঁ, তাৰপিছত দেখিছোঁ যে নাই, একজনতো মুছলমান নাই, গোটেইকেইটা নৰপিচাচ একজন নহয়, 9জনৰ হিন্দু হয়। আৰু গোটেইকেইটা মানে আমাৰ চালু ভাষা হিচাপে সেইটো কি বুলি ক'ব, ভূমিপুত্ৰ বা খিলঞ্জীয়া অসমীয়া বুলি ক'ব লাগিব। মই গোটেই ভালকৈ চালি জাৰি চালোঁ। কিন্তু এই ঘটনাটো যদি আজি ধৰি লওক 9জন বলৎকাৰীৰ মাজত যদি একজনো মুছলমান কেৰেক্টাৰ, এটা মুছলমান টাইটেল হোৱা হ'লে সেইটোকো এটা বেলেগ ধৰণে কালাৰ দিয়া হ'লে হয়। আৰু ছোৱালীজনী, যিজনী ছোৱালী এই ঘটনাত মানে আক্ৰান্ত, তাই হিন্দু, যিকেইটাই কৰিছে সেইকেইটাও হিন্দু। আৰু আমি আগতো কৈছোঁ যে বলৎকাৰীৰ কোনো জাত বা ধৰ্ম নাই। আমাৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় দলে প্ৰতিটা মানুহ একদম নীৰৱ। আজি সেই কেছটো যদি ৰিভাৰ্চ হোৱা হ'লে কি হ'লে হয়, জাষ্ট যদি ৰিভাৰ্চ হোৱা হ'লে ছোৱালীগৰাকী হিন্দু আৰু বলৎকাৰী কেইটা মুছলমান, তাৰপিছত চব কিমান ট্ৰল হ'লে হয়। অকল অসমত নহয়, একেবাৰে অৰ্ণৱ গোস্বামীৰ পৰা আৰম্ভ কৰি গদি মিডিয়া, নেশ্যনেল লেভেলত তাহাঁতি সেই বস্তুটো ট্ৰল কৰিলে হয়। কিন্তু অসমত সেই বিষয়টোক লৈ কোনো মাতষাৰ নাই, একদম মনে মনে আছে। আৰু বিৰোধী পাৰ্টি, বিশেষকৈ কংগ্ৰেছে হওক বা যিকেইটা দল আছে, তেওঁলোকৰো উচিত, হিন্দুই হওক বা মুছলমানেই হওক, এই ধৰণৰ যেতিয়া ঘটনাবিলাক হয় এইটোক তীব্ৰ ভাষাত গৰিহণা দিয়া, সৰজমিনত যোৱা, আৰু যি আক্ৰান্ত, যি ভিক্টিম পৰিয়াল বা ছোৱালী হওক যোনেই হওক, তাক ৰিলিফ দিয়াৰ কাৰণে কি কৰিব পৰা যায় সেইটো কাৰণে যত্ন ল'ব লাগে। তাত দেখা গৈছে যে বিৰোধীয়েও যি ধৰণে ভূমিকা পালন কৰিব লাগে সেইটো কৰিব পৰা নাই, কাৰণ বিৰোধীয়েতো ৰাজনীতি কৰিবলৈ বহিছেতো। তো তাহাঁতি এই সুযোগটো ল'ব লাগে বুলি মই ক'ব খোজা নাই, কিন্তু মানৱতাটো দেখাব লাগে। কিন্তু আজি বিজেপি এনেকুৱা এটা দল, আজি এই ঘটনাটোৰ কেৰেক্টাৰিষ্টিক্সটো যদি বেলেগ হ'লে, ফিচাৰ্ছটো যদি বেলেগ হোৱা হ'লে, মুছলমান যদি ৰেপিষ্ট মুছলমান হোৱা হ'লে তেতিয়া কি হ'লে হয়? তেতিয়াতো বিজেপি পূৰাপূৰি সেইটোক এনকেজ কৰিলে হয়। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত আৰু কি যায় যি বাকী আছিলে সেইকেইটাও ক'লে হয়। আৰু আজি নহয়, 2014 যেতিয়া পৰিৱৰ্তনৰ বতাহ বহি আছে তেতিয়াই মই কৈছিলোঁ, এইটো ৰেকৰ্ডেড, যদি বিজেপি শাসনৰ গাদীত আহে, শাসনৰ গাদীত অহাৰ লগে লগে অসমৰ যি মানে সামাজিক যোনটো অৱস্থা, সেইটোৰ কিন্তু দিন বা দিন সেইটো মানে তললৈ যাব। আৰু সেইটো একজেক্টলি সেইটোৱে হৈ আছে, যে সামাজিক যি অৱস্থাটো এতিয়া চাওক, আজিৰ দিনত মদ, জুৱা, ভাং, ড্ৰাগছ যি খুচি তাকে চলি আছে। ছ'চিয়েল মিডিয়াৰ ওপৰত কোনো ধৰণৰ কণ্ট্ৰল নাই। হয়, আমাৰ যিখিনি মানুহ আমি ইউটিউবত সঁচা আৰু একদম সঠিক কথাবিলাক পাতি থাকোঁ, তেওঁলোকক কেনেকৈ নাকি লগাব, তেওঁলোকক কি ধৰণে কি কৰিব পৰা যায় সেইটো কাৰণে যত্ন লৈছে। কিন্তু এই ছ'চিয়েল মিডিয়াৰ যোগেদি এই যি সামাজিক বাতাবৰণটো যি ইমান দূষিত হৈছে, তাৰ প্ৰতি কিন্তু চৰকাৰৰ কোনো দায়বদ্ধতা নাই। আৰু চৰকাৰ বিচাৰে এই বস্তুটো তেনেকৈ হৈ থাকক। আজি এই কেৰেক্টাৰটো মুছলমান হোৱা হ'লে যিবিলাক হিন্দুত্ববাদী সংগঠন আছে তেওঁলোকো জঁপিয়াই পৰিলে হয়, কিন্তু এই বস্তুটো হোৱা নাই। আৰু চবতকৈ দুখৰ বিষয় যে ঘটনাটো হ'লগৈ এই, কাৰণ সামাজিক হেৰিটো কেলৈ হ'ব, কাৰণ আমাৰ অসমৰ ছোৱালী আজিলৈকে আমি যিমানটো জানো, মই সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল দেখিছোঁ, বহুত চিধা চাদা হয় তেওঁলোক। আৰু সেই যোনটো ইউপিৰ যোনটো কালচাৰ, বিহাৰৰ যোনটো কালচাৰ, এই কালচাৰটো যদি আমাৰ অসমত সোমাই দিয়া যায়,
সোমাই দিলে কিন্তু তাৰ নিচিনা অৱস্থা আমাৰে হ'ব আৰু ঠিক তেনেকৈ এটা ৰখাতলৈ গৈ আছে তো গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসৰ কথা কৈ থাকে আৰু প্ৰধানমন্ত্ৰী বুলি কওঁতে একেবাৰে বিশ্বগুৰু বহুত কিবা কিবি প্ৰধানমন্ত্ৰীৰ কাৰণে নাকি আপোনাৰ মহাৰাষ্ট্ৰ আৰু হৰিয়ানা জিকিছে বিজেপিয়ে বিশ্বগুৰুৰ কাৰণে কেনেকৈ মহাৰাষ্ট্ৰ জিকিলে কেনেকৈ হৰিয়ানা জিকিলে এইটো চবেই জানে এই কথা বতৰাবিলাক তো সেইটো লৈ আৰু নতুনকৈ একো ক'বলৈ নাই কেনেকৈ এতিয়া টোটেল মেকানিজমটো কি ধৰণে চলি আছে কাৰণ পাৰ্লামেণ্টত তেওঁলোকৰ ৰিজাল্ট কি আছিলে কাৰণ হাফ ইয়াৰলিত ফেইল কৰিলে এটা ষ্টুডেণ্ট আৰু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন ওলাই গ'ল সেইটো ডাউট নহ'ব নেকি ঠিক একজেক্টলি ফেইল বুলি কওঁতে মই পাৰ্লামেণ্ট ৰিজাল্ট চাওক হৰিয়ানা পাৰ্লামেণ্ট ৰিজাল্ট চাওক আপোনাৰ মহাৰাষ্ট্ৰ তাত ফেইল কৰিলে বিজেপি আৰু ফাইনেলত দেখা গৈছে যে ফাৰ্ষ্ট ডিভিজন ওলাই গ'ল আপোনালোকে ক'ৰবাত ওচৰ পাজৰ চাবচোন বাৰু নিজৰ যে কোনো ষ্টুডেণ্টৰ তেনেকুৱা ৰিজাল্ট হৈছে নেকি এইটো অমৃতকালত একমাত্ৰ মোদী অমিত শ্বাহৰ নেতৃত্বত কিন্তু এইটো সম্ভৱ হয় ইয়াতে আৰু মুছলমান বিৰোধী এই ধৰণৰ এটা কাৰবাৰ আছেই সেইটো ইয়াত নহয় এতিয়া আজি পেপাৰত আমি চাই আছোঁ আজি না যোৱাকালি মই পেপাৰত চাইছোঁ যে দিল্লীত যিবিলাক চৰকাৰী স্কুল কাৰণ এই চৰকাৰী স্কুলবিলাক কিন্তু এটা ৰোল মডেল হিচাপে ধৰা হৈছে গোটেই বিশ্বত যে চৰকাৰী স্কুলতো মানে প্ৰাইভেটতকৈ বেটাৰ এডুকেশ্যন কোৱালিটি এডুকেশ্যন দিব পৰা যায় ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব পাৰে সেইটো অৰবিন্দ কেজৰিৱাল দেখুৱাইছে অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক মতাদৰ্শৰ লগত মোৰ অমিল আছে সেইটো বেলেগ কথা কিন্তু তাত ইম্প্ৰুভ কৰিছে এইটো হয় তাত দেখা গৈছে অমিত শ্বাহ ইনষ্ট্ৰাকশ্যন দিছে তাত বাংলাদেশী আছে নেকি বিচাৰি ওলোৱা তাত বাংলাদেশী কোনো স্কুলত পঢ়ে আৰে ভাবা মুছলমান কেৰেক্টাৰৰ মানুহতো ল'ৰা ছোৱালী তাত থাকিবই দিল্লীত নাথাকিব জানো অসমীয়া ল'ৰা ছোৱালী নাথাকিব জানো নিশ্চিতভাৱে থাকিব কিন্তু তাত টাৰ্গেট লৈছে পলাৰাইজ কৰাৰ কাৰণে কিন্তু ইয়াত এই বিষয়টোক যে নিমাত সেইটো বৰ লজ্জাস্কৰ আৰু য'ত ঘটনাটো হৈছে সেইটো হ'লগৈ দেৱী দুৰ্গা মন্দিৰত হ'ল আৰু আজি এইটো হিন্দী ফিল্ম হোৱা হ'লে একদম মা দুৰ্গাৰ সেইটো তেওঁৰ যোনটো মানে পাৱাৰ সেইটো দেখাই দিলে হয় কিন্তু এইটো হিন্দী ফিল্ম নহয় এইটো বাস্তৱ তো বাস্তৱত দেখা গ'ল সেই দুৰ্গা মন্দিৰত দুৰ্গাও কিন্তু বচাব পৰা নাই আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মামাজীও মনে মনে আছে গতিকে এই বিষয়টোক চিৰিয়াছলি ল'ব লাগে ইয়াত সেইটো বেলেগ ধৰণৰ আণ্ডাৰ এষ্টিমেট কৰাটো ঠিক নহয় কালি আমাৰ নিজৰ পৰিয়ালৰ মানুহ তেনেকৈ ভিক্টিম হ'ব পাৰে এই কথাটো প্ৰতিটা ৰাজনৈতিক দল প্ৰতিটা সচেতন ৰাইজৰ মনত থকাটো উচিত আজি ইমানতে শেষ কৰিছোঁ কিন্তু আপোনালোকে আমাৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ